ডিমৰীয়া সমষ্টিখন এখন সুন্দৰ সমষ্টি, য'ত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা ভাষীৰ লোক আছে। আৰু এই সমষ্টিটোত আমি দেখিছোঁ পাহাৰো আছে, ভৈয়ামো আছে, আৰু আমাৰ সকলোৰে মাজত এটা সমন্বয় আছে। আৰু বিশেষকৈ ক'বলৈ গ'লে এই যিটো আমাৰ ঐক্য সম্প্ৰীতিৰ যিটো দল, ক'বলৈ গ'লে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দল। আৰু সকলোৱে সেইকাৰণে বিচাৰিছে যে আমাক এতিয়া হিংসা নালাগে, আমাক এতিয়া লাগিব অহিংসা, আমাক এতিয়া নালাগে ভেদাভেদ, আমাক লাগিব একতা। আৰু এই মনোভাৱেৰে আমাৰ জনসাধাৰণ ওলাই আহিছে, ৰাইজ ওলাই আহিছে। আৰু আমি আশা কৰিছোঁ আগন্তুক সময়ত ডিমৰীয়া সমষ্টিৰ যিসকল আমাৰ হিতাধিকাৰী আছে, লাগিলে 1000 কোটিয়ে কওক, লাগিলে টকা প্ৰতিয়ে কওক, লাগিলে লাখ প্ৰতিয়ে কওক, তেখেতসকলৰো আমাৰ সমৰ্থন আছে। আমিও কৈছোঁ যে আপোনালোকে যাৰে পৰা যি পায় লওক, কিন্তু আমাৰ সমন্বয় আমি সুৰক্ষা কৰিব লাগিব, সম্প্ৰীতি আমি সুৰক্ষা কৰিব লাগিব, আমি পাহাৰ ভৈয়াম এক কৰিব লাগিব। আৰু সেই আশাৰে তেখেতসকল ওলাই আহিছে। আৰু আমি আশা কৰিছোঁ যে আগন্তুক সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ যিসকল প্ৰাৰ্থী আছে ওলাই আহিছে, তাৰে যিকোনো এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমাৰ বিজয় হ'ব। বেছিকৈ আমি আশা কৰিছোঁ যে আমাৰ স্থানীয় যুৱক কেইজনমানে আগবাঢ়ি আহিছে, আমি আশা কৰিছোঁ সেই স্থানীয় যুৱকসকলৰ মনোবাঞ্ছা ৰাইজে পূৰণ কৰিব। ধন্যবাদ। আজি আমি ডিমৰীয়া 34 নম্বৰ সমষ্টিৰ পৰা অনুসূচিত জাতিৰ কাৰণে যিটো সংৰক্ষিত, আমি দুয়োজনে গৈ গুৱাহাটী ৰাজীৱ ভৱনত দলীয় নীতি নিয়মৰ মাজেৰে আমাৰ প্ৰাৰ্থিত্ব দাবী কৰিলোঁ। আৰু ডিমৰীয়া ৰাইজৰ লগত একেলগে গৈ আমি প্ৰাৰ্থিত্ব দাবী কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে গোটেই ডিমৰীয়াত এটা উৎসৱময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু দলে যদি আমাক যোগ্য বুলি ভাবি প্ৰাৰ্থিত্ব প্ৰদান কৰে, আমাৰ দুয়োজনৰ ভিতৰত আমাৰ কোনো কথা নাই, যাকে দিয়ে আমি ভাবিছোঁ আমি অনাগত দিনত ডিমৰীয়াখন যোৱা 10টা বছৰৰ পিছত কংগ্ৰেছৰ কাৰণে পুনৰুদ্ধাৰ কৰিব পাৰিম, আমি আশাবাদী। আমি আপোনালোকৰ লগত অসংখ্য লোক আজি দেখিবলৈ পাইছোঁ, এই ক্ষেত্ৰত কি ক'ব? সম্পূৰ্ণ ছাপোৰ্ট আপোনালোকৰ? যিখন চৰকাৰ চলি আছে তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰত নিমজ্জিত হৈ পৰিছে। ৰাইজৰ কাম কাজ তেওঁলোকে কৰিব পৰা নাই, তেওঁলোকে গোটেইখিনি প্ৰচাৰ মাধ্যমতে কাম কৰি আছে, কিন্তু প্ৰেক্টিকেল ফিল্ডত একো কাম হোৱা নাই। ৰাইজে বুজি উঠিছে, সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজ আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ লগত যোগ দিছে। আৰু আমি আশাবাদী ৰাইজৰ এনে সঁহাৰি পালে নিশ্চয় 26ৰ যিটো বিধানসভা নিৰ্বাচন হ'ব, আমাৰ গৌৰৱ গগৈৰ নেতৃত্বত এখন চৰকাৰ আমাৰ অসমত গঠন কৰা হ'ব। নিশ্চয় এইটো ডিমৰীয়া ৰাইজৰ এটা আৱেগ। যোৱাটো সময়ত স্বাধীনতাৰ পাছৰ পৰা আজিলৈ ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে এইটো দিছপুৰ সমষ্টি আছিল, ডিমৰীয়াটো নৱগঠিত হৈছে। কিন্তু ৰাজধানী সমষ্টি হ'লেও আজিলৈ আমাৰ এটা স্থানীয় বিধায়ক হোৱাৰ সৌভাগ্য কাৰো হোৱা নাই। কিন্তু ৰাইজৰ আৱেগ, ৰাইজৰ পৰা আমি শুনিবলৈ পাইছোঁ কথাখিনি, ৰাইজে আমাক আগুৱাই দিছে। সেইকাৰণে আমি ৰাইজৰ সেৱা কৰা মানসেৰে ওলাই আহিছোঁ। আৰু অনাগত দিনত ৰাইজৰ শ্ৰীচৰণত আমি প্ৰণাম জনাই তেওঁলোকৰ আশীৰ্বাদ লৈ আমি সমষ্টিটো কংগ্ৰেছক জিকিব পাৰিম বুলি আমি আশাবাদী। নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আমি আমাৰ নতুন যিটো 34 নম্বৰ ডিমৰীয়া সমষ্টি, এই সমষ্টিটো 3টা ব্লকেৰে গঠিত। তাৰে নুনমাটি, চন্দ্ৰপুৰ আৰু ডিমৰীয়া ব্লক। আৰু আমি তিনিওটা ব্লকৰ সকলো সময়তে তিনিওজন আমি ব্লক সভাপতি আমি একত্ৰিত হৈ আছোঁ, একতাৰ দোলেৰে আমি বান্ধ খাই আছোঁ। আৰু এইবাৰ আমি নুনমাটি, চন্দ্ৰপুৰ, ডিমৰীয়াৰ চুকে কোণে আমি সভা সমিতি আদি পাতিছোঁ। আৰু প্ৰত্যেকটো সভাতে আমি ৰাইজৰ অভূতপূৰ্ব সাহৰি পাইছোঁ। আৰু তেখেতসকলে কৈছে এইবাৰ যদি ডিমৰীয়া সমষ্টিত কংগ্ৰেছে স্থানীয় প্ৰাৰ্থী কোনোবা এজনক দিয়ে, তেতিয়াহ'লে ৰাইজে নিশ্চয় স্থানীয় প্ৰাৰ্থীগৰাকীক জিকাব। কিয়নো যোৱা প্ৰায় 79টা বছৰ পূব গুৱাহাটী সমষ্টি, দিছপুৰ 52 নং দিছপুৰ সমষ্টি থকাৰ সময়ত আমি স্থানীয় বিধায়ক হিচাপে আজিলৈকে এগৰাকী বিধায়কো পোৱা নাই, যাৰ কাৰণে আমাৰ সমগ্ৰ ডিমৰীয়া সমষ্টিটোৰ উন্নয়ন আমি যেনেধৰণে বিচাৰিছিলোঁ, যেনেধৰণে পাব লাগিছিল, সেনেধৰণে আমি ডিমৰীয়া সমষ্টিটোত হোৱা নাই। বিশেষকৈ মাটি বাৰী, ৰাস্তা ঘাটকে আদি কৰি, খোৱা পানীকে আদি কৰি সকলোবোৰ সমস্যা জৰ্জৰিত ডিমৰীয়া সমষ্টিটোত আমি তিনিওজন ব্লক সভাপতি আমি একত্ৰিত হৈ আমি যেন এইবাৰ যিকোনো উপায় এই সমষ্টিটোক কংগ্ৰেছৰ প্ৰাৰ্থী জয়যুক্ত কৰিম। টিকট কাক দিয়ে আমি এতিয়া নাজানো। কংগ্ৰেছ দলটো এনেকুৱা এটা দল যিটো হাইকামাণ্ড আমি মানা দল। হাইকামাণ্ডে টিকেট যাকেই নিদিয়ক আমি আমাৰ ডিমৰীয়া সমষ্টিৰ পৰা এইবাৰ আমি কংগ্ৰেছ প্ৰাৰ্থী জয়যুক্ত কৰিম। এইটো আমাৰ দৃঢ় বিশ্বাস, কাৰণ ৰাইজে আমাক অভূতপূৰ্ব সাহৰি দিছে।
সেইটোতো সমূহ ৰাইজে জানে, গোটেই ডিমৰীয়াবাসীয়ে জানে, দিছপুৰবাসীয়ে জানে। যোৱা 5টা বছৰত বিশেষকৈ যদি আমি ক'বলৈ যাওঁ, যিজন বিধায়ক আছিল তেওঁ যিখিনি পঞ্চায়তৰ যিখিনি কাম আছিল তাৰে আধাৰশিলা কৰি তাৰে ফিটা কাটিয়ে তেওঁ কটাই দিলে 5টা বছৰ। তেওঁ পুঁজিৰ পৰা ক'ত কি কৰিলে আজিলৈকে ডিমৰীয়াবাসী বা দিছপুৰবাসী ৰাইজে নাজানে। গতিকে তেওঁৰ দলৰ মানুহে অতিষ্ঠ হৈ এইখিনি কথা ক'বলৈ বাধ্য হৈছে বুলি মই ভাবোঁ। ডিমৰীয়াখন কেনেধৰণে গঢ় দিয়াৰ লক্ষ্য আপোনালোকে আগত ৰাখিছে? ডিমৰীয়াবাসী ৰাইজ, ডিমৰীয়া সমষ্টিবাসী ৰাইজে যেনেধৰণে বিচাৰে, আমি ইতিমধ্যে দলীয় টিকেট আবেদন কৰাৰ আগে আমি ডিমৰীয়া অঞ্চলৰ সমষ্টিটোৰ বিভিন্ন জেগালৈ আমি গৈছিলোঁ। আমি কোনো দল বুলি যোৱা নাই, মানে দলৰ মানুহ চাই যোৱা নাই। যিকোনো মানুহৰ লগত আমি যোগাযোগ কৰিব, তেওঁলোকৰ পৰা আমি উপদেশ লৈছোঁ যে কেনেকুৱা ধৰণে আগুৱাব লাগিব বা সমষ্টিটো কি ধৰণে আগুৱাই নিলে ভাল হ'ব বা কেনেকুৱা ধৰণে আমি আগুৱাম, এইখিনি কথা তেওঁলোকৰ পৰা আমি মতামত লৈছোঁ আৰু সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমি অনাগত দিনবোৰত নিশ্চয় আগুৱাই যাম।